গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাব ৩৫,০০০ গৈ টকা। এই মাহৰ ১৫ তাৰিখৰ ভিতৰত সোমাব ১০,০০০ গৈ টকা। আজি চৰকাৰী ঘৰৰ ১,৩০,০০০ টকা সোমাব বেংক একাউণ্টত। আপোনাৰ নাম আছে নেকি চৰকাৰী ঘৰৰ লিষ্টত? এডিআৰই পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। মেট্ৰিক আৰু এইচএছ পাছ কৰা ছাত্ৰ ছাত্ৰীৰ লেপটপ স্কুটি পাব নৱেম্বৰ মাহ। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে আন কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। একেলগে কেইবাটাও খবৰৰ সৈতে জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ মহিলাসকলৰ কাৰণে। আত্মসহায়ক গোটৰ যিসকল মহিলা আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। গোটৰ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। অহা মাহৰ ১৫ তাৰিখৰ ভিতৰত সোমাব মহিলাৰ একাউণ্টত ১০,০০০ গৈ টকা। ১০,০০০ টকা পাবলৈ এতিয়াই কৰক এইসমূহ কাম। অহা মাহত সকলো মহিলাই পাব গোটৰ ১০,০০০ গৈ টকা। কিন্তু টকা লৈ কৰিব নোৱাৰিব এইবোৰ কাম। গিৰিয়েকক টকা দিব নোৱাৰিব, বেলেগ ঋণ দিব নোৱাৰিব, টকা বেছি দিনৰ বাবে একাউণ্টত থ'ব নোৱাৰিব, ব্যৱসায় নকৰিলে টকা চৰকাৰক ঘূৰাই দিব লাগিব। এইবোৰ কাম গোটৰ মহিলাই যাতে নকৰে, কিয়নো এই ১০,০০০ টকা দিয়াৰ পিছত আকৌ ২৫,০০০ টকা দিব। সেয়েহে ভালকৈ ব্যৱসায় কৰিব লাগিব গোটৰ মহিলাসকলে। যদি গোটৰ মহিলাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই তেন্তে এতিয়া লিংক কৰক বেংকত গৈ, নহ'লে ১০,০০০ টকা আপোনালোকে লাভ নকৰে। ৰাজ্যৰ দ্বিতীয় ডাঙৰ খবৰটো হৈছে আজিৰ পৰা সোমাব চৰকাৰী ঘৰৰ ১,৩০,০০০ গৈ টকা। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আজিৰ পৰা একাউণ্টত জমাব ১,৩০,০০০ গৈ টকা। কোনে কোনে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা? আপোনাৰ লিষ্টত নাম আছে নাই কেনেকৈ জানিব পাৰিব? সবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ চাওক। আমি সকলোৱে জীয়াই থাকিবলৈ মূৰৰ ওপৰত চালিৰ প্ৰয়োজন, আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনা বা প্ৰধানমন্ত্ৰী আৱাস যোজনা প্ৰকল্পটো ২০১৫ চনৰ ২৫ জুন তাৰিখে নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল। আমাৰ দেশত এতিয়াও বহু দুখীয়া মানুহ আছে যিয়ে নিজৰ বাবে ঘৰ সাজিব নোৱাৰে। সেইসকলো লোকে এই প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ জৰিয়তে স্থায়ী বাসস্থানৰ সপোন পূৰণ কৰিবলৈ সক্ষম হ'ব। এই পৰ্যন্ত দেশৰ কোটি কোটি লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধনেৰে নিজাকৈ স্থায়ী বাসগৃহ নিৰ্মাণ কৰিছে। পুনৰ কেন্দ্ৰটোৱে ৭০ কোটি নাগৰিকক নিজৰ সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। এইবাৰ অধিক টকা দিয়া হ'ব। নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰই ঘোষণা কৰিছিল যে বহুতকে আৱাস যোজনাৰ ধন দিয়া হৈছে, বাকীখিনি সোনকালে দিয়া হ'ব। যেনেকৈ কথা কোৱাৰ দৰে বহুতে একাউণ্টত ধন জমা কৰিবলৈ আৰম্ভ কৰিছে। আপুনি তালিকাত আছেনে নাই কেনেকৈ চেক কৰিব সেইটো আপোনালোকে চাই লওক। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে এডিআৰই পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে জনালে এইবাৰ কেনেদৰে হ'ব পৰীক্ষা। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ আৰ্হিত নহয় তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা। পূৰ্বৰ আৰ্হিতেই অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা। পৰীক্ষালৈ দুমাহ থকা অৱস্থাত সলনি নহয় পৰীক্ষা পদ্ধতি। এই কথা সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে নিশা এক ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নিযুক্তি পৰীক্ষাৰ আৰ্হি সম্পৰ্কে বিবেচনা কৰা হ'ব। ভিন্নজনৰ পৰামৰ্শ বিবেচনা কৰিহে লোৱা হ'ব সিদ্ধান্ত। হিমন্ত বিশ্ব শৰ্মাই লগতে আৰু কয় যে লাও যেনেকৈ পাতৰ দলত চৰকাৰ সদায় ৰাইজৰ তলত। ৩০ নৱেম্বৰৰ ভিতৰত দিয়া হ'ব আনন্দৰাম বৰুৱা বঁটা। ৩০ নৱেম্বৰৰ ভিতৰত এইচএছত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব স্কুটি। উচ্চতৰ মাধ্যমিকত ষ্টাৰ মাৰ্ক পোৱা ছাত্ৰীয়ে পাব স্কুটি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সামাজিক মাধ্যমত আন এক পৰ্যোগে কয় যে এডিআৰই পৰীক্ষাৰ আৰ্হি সলনি হোৱা আৰু তাৰ পৰা উদ্ভৱ হোৱা কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা পোৱা প্ৰতিক্ৰিয়াৰ ভিত্তিত আমি এই বিষয়টো পুনৰ বিবেচনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, আৰু আমাৰ সিদ্ধান্তৰ বিষয়ে আমি অতি সোনকালে সকলোকে অৱগত কৰিম। মন্ত্ৰীৰ এই ঘোষণাৰ পিছত স্বাভাৱিকতে উৎফুল্লিত হৈছে চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকল, কিয়নো পৰীক্ষালৈ মাত্ৰ দুমাহ থকা অৱস্থাত পৰীক্ষাৰ আৰ্হি সলনি হোৱাৰ কথাই বিমূৰত পেলাইছিল পৰীক্ষাৰ্থী। এইবোৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। চেম্পিয়নছ ট্ৰফী পাকিস্তানত খেলিব নিবিচাৰে টীম ইণ্ডিয়াই। ভাৰতীয় দলৰ বাবে বিকল্প স্থানৰ ব্যৱস্থা কৰাৰ দাবী BCCIৰ। ২০২৫ চনৰ আৰম্ভণিতে পাকিস্তানৰ ভূমিত চেম্পিয়নছ ট্ৰফী খেলিবলৈ অপাৰগ টীম ইণ্ডিয়া। ভাৰতীয় দলৰ বাবে বিকল্প ভেন্যুৰ ব্যৱস্থা কৰাৰ দাবী জনালে BCCIয়ে। বোৰ্ডৰ সূত্ৰৰ খবৰ অনুসৰি ICCক জনোৱা হৈছে যে ভাৰতৰ মেচসমূহ বিগত এছিয়া কাপৰ দৰে হাইব্ৰিড মডেলত কৰা হওক। বিকল্প ভেন্যু হিচাপে ডুবাই বা শ্ৰীলংকাৰ কথা ভবা হওক বুলি দাবী জনাইছে BCCIয়ে। আয়োজক পাকিস্তান ক্ৰিকেট বোৰ্ডে ইতিমধ্যে টুৰ্ণামেণ্টৰ খচৰা সূচী প্ৰস্তুত কৰিছে।
ভাৰতীয় দলে পাকিস্তানত খেলিবলৈ যাব বুলি দৰিয়া প্ৰস্তুত কৰিছে পাকিস্তান ক্ৰিকেট বোৰ্ডে। নিৰাপত্তাৰ বাবে লাহোৰৰ গদ্দাফি ষ্টেডিয়ামত ভাৰতৰ মেচ আয়োজন কৰাৰ কথা ভবা হৈছে, কিন্তু তাৰ মাজতে ভাৰতে পাকিস্তানলৈ নোযোৱাৰ সিদ্ধান্ত জনাইছে। 2008 চনত মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে পাকিস্তান ভ্ৰমণলৈ যোৱা বন্ধ কৰিছে ভাৰতীয় ক্ৰিকেট দলে। দুয়োখন দেশে অন্তিমবাৰ দ্বিপাক্ষিক সিৰিজত মুখামুখি হৈছিল 2012 চনত। ভাৰততে আয়োজিত হৈছিল এদিনীয়া আৰু টি20 সিৰিজ। 2023 চনত এছিয়া কাপতো নিৰাপত্তাৰ বাবে পাকিস্তানলৈ যোৱা নাছিল ভাৰতীয় ক্ৰিকেট দল। ফলত শ্ৰীলংকাত আয়োজিত কৰিবলগীয়া হৈছিল টুৰ্ণামেণ্টৰ কিছু অংশ। এইবাৰ পাকিস্তানৰ চেম্পিয়ন্স ট্ৰফি খেলিবলৈ যাবলৈ অমান্তি হৈছে ভাৰতীয় ক্ৰিকেট দল। এতিয়া ICCIয়ে বিষয়ত কি সিদ্ধান্ত লয় সেয়া হ'ব লক্ষণ। এই মুহূৰ্তত দিবলৈ লৈছো আন এটা ভয়ংকৰ খবৰ। মহানগৰীত আৰক্ষীৰ জালত চিকিৎসক। আপোনাৰো চিনাকি নেকি এইগৰাকী চিকিৎসক শব্দটোৱে যেন বহন কৰে সুকীয়া মাত্ৰা। প্ৰতিগৰাকী সাধাৰণ লোকে প্ৰতিগৰাকী চিকিৎসকক আখ্যা দিয়ে ভগৱানৰ। লাগিলে খাটিগোৱা মানুহে হওক অথবা কোটিপতি লোকেই নহওক কিয়নো এগৰাকী অসুস্থ লোকক সুস্থ কৰা বা মৃত্যুৰ মুখলৈ যোৱা এগৰাকী লোকক মৃত্যুৰ দুৱাৰদলিৰ পৰা চিকিৎসা পদ্ধতিৰ অৱতাই আনিব পাৰে ভগৱানৰ বাহিৰে কেৱল এগৰাকী চিকিৎসকে। কিন্তু এনে কিছু সময় আহে কিছু সংখ্যক চিকিৎসক বা একাংশ চিকিৎসা কৰ্মীৰ ভুল চিকিৎসাৰ বলি হয় বহুলোকে সাৱটিব লগা হয় অকাল মৃত্যুক। তাৰপিছত সেই খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে। এই প্ৰতিবেদনৰ জৰিয়তে কোনো ভুৱা SI, ভুৱা জিলা আয়ুক্ত, ভুৱা সংবাদ কৰ্মীৰ বিষয়ে নহয়, বৰঞ্চ জনাব বিচাৰিছে এজন পাবতগজ চিকিৎসকৰ বিষয়ে। তাৰ প্ৰাক্ষণত ৰাজ্যৰ প্ৰতিগৰাকী সাধাৰণ লোকক প্ৰথমে সতৰ্ক কৰি দিব বিচাৰি যে আপুনি যদিহে কোনো এক ৰোগৰ সমস্যাৰ বাবে কোনো চৰকাৰী বা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাহিৰে ফাৰ্মাচী বা ব্যক্তিগত চেম্বাৰসমূহত থকা চিকিৎসকসকলৰ ওচৰলৈ যায়, তেন্তে সেই চিকিৎসকগৰাকীৰ বিষয়ে প্ৰথমে সাধাৰণ কিছুমান জ্ঞান আহৰণ কৰি লওক বা তেখেতৰ ওচৰলৈ যোৱা কোনো ৰোগীৰ সৈতে আলোচনা কৰক অথবা গুগলত সেই চিকিৎসকগৰাকীৰ নাম পৰীক্ষা কৰক। তাৰপিছতেহে নিৰ্দিষ্ট চিকিৎসকগৰাকীৰ ওচৰলৈ যাওক আপুনি। কিয়নো বিভিন্ন সময়ত ৰাজ্যৰ চুকে কোণে আৱিৰ্ভাৱ হয় বলিউড ছবি মুন্নাবাই MBBSৰ দৰে চিকিৎসক। ঠিক তেনে এগৰাকী চিকিৎসক পুনৰ জালত পৰিছে অসম আৰক্ষীৰ। লোকজনৰ নাম NK মিশ্ৰ, ঘৰ বিহাৰৰ পৰা 2022 বৰ্ষত অসমলৈ চিকিৎসক হ'বলৈ আহিছিল নবীন কুমাৰ মিশ্ৰ নামৰ ভুৱা চিকিৎসক। এটা ভয়ংকৰ খবৰ হৈছে মৃতদেহ হৎকাৰ কৰি আহি থাকোঁতে হোকাও নাও দুৰ্ঘটনা। 3জনকৈ লোকৰ কৰুণ মৃত্যু। এতিয়াও সন্ধানহীন হৈ আছে 2জন। বান বিভীষিকাৰ মাজতে গোৱালপাৰাত হোকাও ঘটনা। গোৱালপাৰাৰ শিমলিতলা ৰাজহুৱা শ্মশানঘাটৰ হোকাও নাও দুৰ্ঘটনা। মৃতকৰ শেষ কৃত্য সম্পন্ন কৰি ঘৰলৈ উভতি আহি থাকোঁতে নদীৰ বুকুত ডুব যায় নাওখন। নাও দুৰ্ঘটনাত 3জনকৈ লোকৰ কৰুণ মৃত্যুক আঁকোৱালি লয়। আনহাতে এতিয়াও সন্ধানহীন আন 2জনকৈ লোক। বঙালীপাৰাত মৃত্যু ঘটা শেষ কৃত্যৰ বাবে নাও লৈ শ্মশানলৈ গৈছিল যুৱক কেইজন। নাওখনত আছিল ক্ৰমে মঞ্জিত সাহা, গৌৰাং মালাকাৰ, উদয় সৰকাৰ, জিৎ কৰ্মকাৰ আৰু সুজন মালাকাৰ। এতিয়াও সন্ধানহীন উদয় সৰকাৰ আৰু গৌৰাং মালাকাৰ। এই 3জনক স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। 3গৰাকীৰ মৃত্যু বুলি স্থানীয় ৰাইজে জনাইছে যদিও প্ৰশাসনে আনুষ্ঠানিক ঘোষণা কৰিছে। আন এটা ৰাজনৈতিক গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত বিজেপি এৰিবলৈ সাজু অশোক শৰ্মা। ৰাজীৱ বন হ'ব পাৰে নতুন ঠিকনা। ৰাজ্যৰ ৰাজনীতিত শীঘ্ৰ হ'ব আন এক পথ পৰিৱৰ্তন। এই ইংগিত আহিছে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ পৰা। প্ৰাক্তন বিজেপি বিধায়কগৰাকীয়ে সম্প্ৰতি দলৰ পৰা এলাগি সেই কথা আমি নকলেও হ'ব। লোকসভা নিৰ্বাচনৰ 3য় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন ধৰিয়েই বিধায়কগৰাকীয়ে কেইবাটাও দলবিৰোধী মন্তব্যৰে সংবাদ শীৰ্ষ দখল কৰি অহা সকলোৱে প্ৰত্যক্ষ কৰিছিল। বিধায়কগৰাকীৰ এনেবোৰ মন্তব্যত জাঙুৰ খাই উঠিছিল নিজ দলৰে কেইবাগৰাকীও সাংসদ বিধায়ক। ৰাজ্যিক দলীয় কাৰ্যালয়ৰ পৰা প্ৰাক্তন বিধায়ক অশোক শৰ্মালৈ জাৰি কৰা হৈছিল কাৰণ দৰ্শোৱাৰ জাননী বা চকচ। পিছে এই সকলোবোৰত বিৰক্ত হৈ নলবাৰী সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়কগৰাকীয়ে ঠিকনা সলনিৰ ইংগিত প্ৰদান কৰিছে। বৃহস্পতিবাৰে প্ৰাক্তন বিধায়ক শৰ্মা এক অনুষ্ঠানত ব্যক্ত কৰে এই কথা। দীৰ্ঘদিনৰ পৰা ৰাজ্যিক বিজেপিত দেখা দিয়া আভ্যন্তৰীণ কন্দল মালিন্যৰ পৰিণতিতে বহু পুৰণি আৰু বৰ্তমানৰ এলাগী বিজেপি নেতাই দল ত্যাগ কৰি আন দলত যোগ দিয়াৰ মন মিলিছে। কংগ্ৰেছ দলটোৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰখাৰো ইংগিত প্ৰদান কৰে প্ৰাক্তন বিজেপি বিধায়কগৰাকীয়ে। 20 জুলাইৰ পূৰ্বে তেওঁ আনুষ্ঠানিকভাৱে কোনো কথা ৰাজহুৱা নকৰে বুলিও সাংবাদিকৰ আগত কয়। অৰ্থাৎ 20 জুলাই তাৰিখে নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে আনুষ্ঠানিকভাৱে দল ত্যাগৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা দেখা দিছে।